আমি যাব বিচাৰিছোঁ তাতে মানে উচ্ছেদ চলি আছে, মানুহ হত্যা হৈ আছে। আমি যিমান মিডিয়াৰ যোগেদি গম পাই আছোঁ, ইতি মৰিল, কোনোবা এজন মৰিল না মাৰিলে। গতিকে এই মানুহখিনিকো সৎকাৰ কৰিবৰ যি ব্যৱস্থা সেইখিনিও কৰিব দিয়া নাই। আমি ভিতৰৰ পৰা যিখিনি ৰিপৰ্ট পাই আছোঁ, গতিকে জনপ্ৰতিনিধি হিচাপে আমাক যাব দিয়ক। আমি তাতে কি চলি আছে, একতো এইটো ৰেভিনিউ ভিলেজ, এইটো চবেই জানে যে 1951 NRCত ইয়াত থকা মানুহখিনিৰ নাম আছে। ৰেভিনিউ আপোনালোকেও জানে যে এইটো ৰেভিনিউ ভিলেজ। এইটো ফৰেষ্টে জবৰদস্তি কৰি, একপক্ষীয়ভাৱে ফৰেষ্টে জবৰদস্তি কৰি এইটো কাম কৰি আছে। 1951 NRCত তাতে গাঁৱৰ আচুৰডুবি যিটো গাঁৱত উচ্ছেদ আপোনালোকে কৰি আছে, মতিয়াৰ ৰহমান, মকবুল হুছেইন, তৈমন খাতুন, ফুলজান নেচা আদি কৰি 1951 আচুৰডুবি ভিলেজ, এইটোতো আপোনাৰ ভোটাৰ লিষ্টত নাম। 1965 আচুৰডুবি গাঁৱৰ এইটো ভোটাৰ লিষ্টত নাম। আপোনাৰ এই গোটেইখিনি থকাৰ পিছত ফৰেষ্টে এইটো জবৰদস্তি তেখেতসকলে হস্তগত কৰি এই মানুহখিনিক উচ্ছেদ কৰি আছে। দ্বিতীয়তে গুৱাহাটী হাইকোৰ্টত যোৱাকালি জাজমেণ্ট যিটো ওলাইছে, এই মানুহখিনি ফৰেষ্টকতো উচ্ছেদ কৰিব দিয়া নাই। ফৰেষ্টক কৈছে ফৰেষ্টে উচ্ছেদ কৰাৰ ইখতিয়াৰ নাই, চৰকাৰৰ বেলেগ মাটি লাগিলে এইখিনিক শ্বেল্টাৰ দিব দিছে, এডুকেট ফুড, এইটো কৈছে দ্যাট অল্টাৰনেটিভ শ্বেল্টাৰ, এডুকেট ফুডছ এণ্ড একমডেশ্যন, কোনো ধৰণৰ বস্তু নাই। মানুহ মৰিছে, তাতে সৎকাৰ কৰাৰ ব্যৱস্থা কৰিব দিয়া নাই। গতিকে আমাক যাৱতীয় পৰিস্থিতিৰ বুজ ল'বলৈ আমি আহিছোঁ। আমি 6 জন বিধায়ক আৰু ADF দলৰ আমাৰ কৰ্মকৰ্তা আমি আহিছোঁ, অলপ আমি যাবলৈ বিচাৰিছোঁ। এইখিনি কৰোঁ, বেলেগ কথা একো নাই আমাক, আৰু জাষ্ট আমি খবৰটো ল'ম। আজি কোনো আন্দোলন নাই, আমাৰ মাত্ৰ এজন মানুহ আজি চুইচাইড কৰিছে, যোৱা পৰহি এজন চুইচাইড কৰিছে, আৰু এজন আপোনাৰ আজি হাৰ্ট এটাক কৰি ঢুকাইছে। গতিকে মানুহবিলাক খুব আতংকময় পৰিৱেশত আছে, খানা খাদ্য আছে নে পানী আছে, আমি জাষ্ট খবৰটো ল'ব যাওঁ, বেলেগ কথা নাই। আৰু মেজিষ্ট্ৰেট আছে নেকি আপোনালোকৰ? এইটোতো ৰেভিনিউ ভিলেজ, আপুনি ভালদৰে জানে। এইটো এইবিলাকতো ডিনাই কৰিব নোৱাৰে, এইবিলাকতো গোটেইখিনি আছে। তো আপোনালোকে লোকেল মেজিষ্ট্ৰেট থাকোঁতে এই মাটিখিনি কেনেকৈ ফৰেষ্ট আজি উচ্ছেদ কৰিবলৈ পালে? আপোনালোকৰ ফালৰ পৰা কি পদক্ষেপ লৈছে? আজিৰ মানুহ নহয়, এইটো আমি দিছোঁ। যদি মিডিয়াৰ বন্ধুসকল আছে, দেখি আছে আচুডুবি 51 NRC, এইটো আপোনালোকে চাব। 51 NRCত যি আচুডুবি গাঁও আছে, ৰেভিনিউ ভিলেজ আছে, তেতিয়ালৈকে ফৰেষ্ট নাই, পাইকানে ফৰেষ্ট। গতিকে পাইকানে আহি যদি জবৰদস্তি কৰা আচুডুবি আৰু বিদ্যাপাৰা আমাৰ হয়, এইটো মুখত আপুনি কৈ দিব পাৰে গোৱালপাৰা টাউনটো ফৰেষ্টৰ হয়, এনেকৈ কৈ দিলেতো নহ'ব। এই বিষয়ে আপোনালোকৰ কি হেৰি আছে, জাষ্টিফিকেশ্যন আছে? আমাৰ কথাটো হ'ল যে চৰকাৰী নিৰ্দেশনা মতে আমি শান্তিপূৰ্ণভাৱে যিখিনি উচ্ছেদ কৰিব লাগে ফৰেষ্ট কৰাটো আমিও বিচাৰোঁ। ফৰেষ্ট বিৰোধী আমি নহয়, ফৰেষ্ট আমাক লাগিব, কিন্তু এইটো যিটো ফৰেষ্টত নপৰে। 1951 NRCত যি গাঁৱত চেঞ্চাছ হৈছে, এই গাঁৱত 51 মানুহ, এইখিনি মানুহ ডাইনেষ্টি এতিয়াও ঘৰত আছে। এইটো এটা কাগজে মই দিছোঁ, ঢেৰ আছে মোৰ ওচৰত, 65 ভোটাৰ লিষ্ট। এই গোটেই গাঁওখন আপোনাৰ আচুডুবি গাঁৱৰ ভিলেজাৰ্ছৰ নেম। গতিকে এইটো ফৰেষ্ট নপৰে, ফৰেষ্ট নপৰিলে জবৰদস্তি ফৰেষ্ট আহি ক'ব। এতিয়া সংখ্যালঘু মানুহ হোৱাৰ কাৰণে, দেশী গোৱালপৰীয়া মুছলমান হোৱাৰ কাৰণে, বা এই মানুহখিনিক টাৰ্গেট কৰি এই গাঁওটো দখল কৰা হৈ আছে নেকি? তেনেকুৱাই কৰিছে, তেনেকুৱাতো আমি হ'ব দিব নোৱাৰোঁ। গতিকে হয়, সমবেদনা আছে বা যিখিনি কনচাৰ্ণ দেখুৱাইছে তাৰ কাৰণে আমি ধন্যবাদ। কিন্তু আমাৰ যি চৰকাৰী নিৰ্দেশনাৰ লগতে যি জিলা প্ৰশাসনৰ লগতে আমাৰ পুলিচ প্ৰশাসন তাত উচ্ছেদ স্থলত আছে, আৰু তেখেতসকলে আমাৰ প্ৰশাসনৰ ফালৰ পৰা যিখিনি ৰাইজক সহায় সহযোগিতা দিব লাগে সেইখিনি দি আছে। লগতে আপোনালোকক মই কৈ পেলাই সুখী হ'ম যে যিখিনি মানুহ ইতিমধ্যে আমি নটিচ দিছিলোঁ, প্ৰায় 90% মানুহ নিজে এৰি থৈ গৈছে। যিখিনি মানুহ আছে লাম লাপতো লোৱাৰ কাৰণে আছে, কিন্তু তেখেতসকলে ধুনীয়াকৈ আমাৰ এই যি কাৰ্য ধুনীয়াকৈ চব ঠিক আছে। আমি যিহেতু ৰাইজৰ প্ৰতিনিধি, আমাৰো দায়িত্ব আছে। গতিকে সেই মানুহখিনি যিহেতু আজি চুইচাইড কৰিছে, কি প্ৰসংগত কি হেৰিত মানে বিপদত পৰি চুইচাইড কৰিব লগা হ'ল, গতিকে আমি তাতে যোৱাৰ দৰকাৰো আছে। আমি খবৰটো ল'ব লাগিব। আমি অলপ আমাক খবৰ ল'বৰ কাৰণে আপোনালোক সহযোগ কৰক। আমাক পুলিচ প্ৰশাসন আমাৰ লগত, আমি বেছি মানুহ নাযাওঁ নহয়, মাত্ৰ 6 জন বিধায়কে যাম আমি। গতিকে 10 জন মানুহ যাওঁতে অসুবিধা নাই। আপোনালোকে আমাৰ 10 জন বিধায়কে যাব দিয়ক। যিটো আপোনালোকে কৈছে ইলিগেলি এইখিনি কৰি আছে। আপুনি বিং এ মেজিষ্ট্ৰেট, আপোনাৰ দায়িত্ব আছে। শেল্টাৰৰ ব্যৱস্থা কৰিছে নেকি? কোৰ্টে কি কৈছে? শেল্টাৰ দিব কৈছে। কোৰ্টে কি কৈছে? তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰিব কৈছে। যদি কৰিছে আমাক দেখুৱাওক আপোনাৰ আপত্তি ক'ত?
স্থলীত হয় এনেকুৱা ব্যৱস্থা নাথাকে বুলি কোৰ্টে কিয় ক'লে এইটো কোৰ্টক মানে নে নাই আপুনি মানে নে নাই এইটো মানে নাই মানে নে আপুনি কোৰ্টক মানে নাই কোৰ্টক মানে নাই কোৰ্টক মানে নাই আপুনি কোৰ্টক মানে নাই কি কথা আপুনি কোৰ্টক মানে নাই কি কথা কয় এইটো কিয় কি হৈছে আপুনি যাব দিব নাই আপুনি কোৰ্ট মানে নাই কোৰ্টক মানে নাই আপুনি কি কথা কৈছে উচ্চস্থলীত অমুক মানুহ সুইচাইড কৰাইছে আপোনালোক সুইচাইড কৰাইছে মানুহ সুইচাইড কৰাইছে আপোনালোকে কৈছে শান্তিপূৰ্ণভাৱে হোৱা নাই শান্তিপূৰ্ণ হিয়া দুকাৰী মহিলাসকলে কান্দি আছে হাতে ভৰি ধৰি আছে কৈ আছে আমি দেশী মানুহ আমি অসমীয়া আমি ভাৰতীয় জন্ম ইয়াতে মৃত্যু ইয়াতে হ'ব মানুহ এজন মৰিছে মৰালৈ হত্যা কৰা হৈছে সেইজন মানুহ তাতে কবৰস্থ কৰিব সেই কামখিনি কৰিব দিয়া নাই আপুনি কৈ আছে শান্তিপূৰ্ণভাৱে হৈছে কোনো কাম শান্তিপূৰ্ণভাৱে আমাক যাব দিয়ক কমচে কম এই দফাটো কৰক আমি দফাৰ ওপৰত ব্যৱস্থা ইয়াতে জনাই যাওক ইয়াতে জনপ্ৰতিনিধি থিয় হৈ আছে কোন নিৰ্দেশনা এই কোৰ্টৰ অৰ্ডাৰটো পঢ়ক এইটো আপুনি পঢ়িব জানে আগফালে কাকো যাব দিয়া ঠিক আছে আমি ইয়াতে কি কৈছে কৰিব বিচাৰিছো আমাক যাব ইয়াৰ পৰা আগলৈ যাব দিয়া নহব ইয়াতে আপুনি আইন মানিব লাগিব নাই দেশৰ আইন আপুনি কোৰ্টত হাইকোৰ্টত মানিব নাই হাইকোৰ্টত আপুনি মানে নাই যদি মানে হাইকোৰ্টে এই অৰ্ডাৰটো কি শুনি ল'ব মই আপোনাক পঢ়ি শুনাই দিছো দ্য ফৰেষ্ট অথৰিটিজ শ্বেল এনশ্যোৰ that alteration until further arrangement for their rehabilitation are made by the respondent authorities if the petitions are found to be entitled under the scheme prepared by the state. It was 11 তারিখ যোৱাকালি আমি এটা কথা আপোনালোকৰ সৰকাৰৰ সৈৰাচাৰিতা এটা অনুৰোধ এই সৈৰাচাৰি সৰকাৰৰ সৈৰাচাৰিতা বন্ধ কৰিব লাগিব গুৱাহাটী হাইকোৰ্টক মানে নাই আপুনি যদি মানে তেতিয়াহ'লে আমাক আপুনি সহযোগ কৰক আমাক আপুনি লৈ যাওক আমি জনপ্ৰতিনিধি আমাক লৈ যাওক তাতে কি অসুবিধা হৈছে মানুহখিনি কি অৱস্থাত আছে আপোনাৰ পাইকানাৰ মানুহখিনি উচ্ছেদ কৰিছে মানুহ আজি আপোনালোকে মাৰিছে মানুহ মাৰিছে হত্যা কৰিছে চৰকাৰৰ সৈৰাচাৰিতা বন্ধ অৰ্ডাৰ ডিনাই কৰি চৰকাৰে মানুহক অত্যাচাৰ কৰিব মানুহ দুজন মৰিছে আৰু দুখ মৰিব পাৰে গতিকে আমি যাব লাগিব তাতে কি হৈ আছে এইখিনি আমাক যাব দিব লাগিব গ্ৰিভেন্সেছ আছে মই বুজিলো আপোনালোকে আমাৰ জিলাৰ মুৰব্বী আছে জিলা আয়ুক্ত আছে তেখেতৰ নামত আপোনালোকে মেমৰেণ্ডাম দিয়ক আমি সন্মানে আপোনালোকৰ পৰা ল'ম আৰু আমি ওপৰৰ সরকারের হত্যার বিরুদ্ধে
জনপ্ৰতিনিধিসকল আহিছে খবৰ লওঁ আমি কালি আমি যাম শান্তিপূৰ্ণভাৱে গৈ আছো আমি কাজিয়া কি মহিলা নেকি আপোনালোকক পুৰুষ বনাইছে আপোনালোক আগুৱাই হৈ আছো মানুহ হত্যা হৈ আছে তাতে